টিউটৰসকলৰ যি চাকৰি সেই চাকৰিসমূহ কেতিয়া নিয়মীকৰণ কৰা হ'ব? LP, ME, GT, PGT লৈকে যি টিউটৰ আছে অসমত, এই টিউটৰসকলে 10,000 পৰা 12,000 টকাকৈ পায়। অধ্যক্ষ মহোদয়, 10,000 আৰু 12,000 টকা দি এখন সংসাৰ নচলে। আৰু PGT টিচাৰসকলক এজন টিচাৰকহে বছৰত BEd কৰিবলৈ ডিপুটেশ্যনত পঠোৱা হয়। আৰু এজন শিক্ষকে সেই BEd কৰাৰ পিছতহে ডিপুটেশ্যনত অহাৰ পিছত সেই চাকৰি নিয়মীকৰণ কৰা হয়। তাত আমি ভাল পাইছোঁ। কিন্তু এনেকৈ যদি এজন এজনকৈ নিয়মীকৰণ কৰা হয়, তেতিয়াহ'লে বহুত সময় লাগি পৰিব। এনেকৈ হ'ব যে কিছুমান শিক্ষক আপোনাৰ অৱসৰ ল'ব লগা পৰিৱেশ হ'ব। মই NCERTক মই মন্ত্ৰী ডাঙৰীয়াক মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে NCERTক লিখিবলৈ হ'লেও 6% টিউটৰসকলক বৃদ্ধি কৰি আছে। যদি PGT টিচাৰ্ছৰ দৰমহা আজিৰ তাৰিখত দৰমহা নহয়, কনচলিডেটেড পে বুলি ক'ব পাৰি, 18,900 টকা। 18,900 টকাই যদি মই ধৰোঁ 6%ত কিমান হয়? 1,000 টকা 1,500 টকা বাঢ়িব। এইটো এই মাননি বৃদ্ধিটোৱে এজন শিক্ষকৰ সংসাৰ নচলে। আৰু টিউটৰসকলক আচলতে আমি দেখা পাওঁ যে বিভিন্ন শিতানত আমি শিক্ষামন্ত্ৰীৰ কিছুমান ভাল পদক্ষেপ আমি দেখাও পাইছোঁ যে স্পেচিয়েল টেট অনুষ্ঠিত কৰে। স্পেচিয়েল টেট উইথ ৰিলেক্সেশ্যন দি পেলাই এই টিউটৰসকলক যদি আমি মকৰল কৰিব পাৰোঁ, তেখেতসকলক পাৰ্মানেণ্ট কৰিব পাৰোঁ। কাৰণ 58 বছৰীয়া বৃদ্ধগৰাকী, 60 বছৰীয়া বৃদ্ধগৰাকী আজিৰ তাৰিখত টেট পৰীক্ষা দি পাছ কৰাটো তেখেতৰ কাৰণে যথেষ্ট কষ্ট হৈ পৰিব। সেইকাৰণে টিউটৰসকলক যদি আপোনাৰ টেট উইথ ৰিলেক্সেশ্যন যদি কৰিব পৰা যায়, এনেকুৱা প্ৰভিজন লৈ পেলাই এটা এমেণ্ড কৰি পেলাই হ'লেও যদি কৰিব পৰা যায়, তেতিয়াহ'লে অসমৰ যিমান টিউটৰ আছে গোটেই সমূহ টিউটৰ তেখেতসকলে এটা পৰিত্ৰাণ পাব। আৰু ছাৰ্ভিচেছ অফ টিচাৰ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2025 এই আইনৰ আওতাত বিদ্যালয়সমূহৰ পৰা অনলাইন যোগে তেখেতসকলৰ সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰা আবেদন বিচৰা হৈছে। মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খুজিছোঁ যে এই বিদ্যালয়সমূহ কিমান সময়ৰ ভিতৰত এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা হ'ব। আৰু আটাইতকৈ যিখন সমস্যা আমি সকলোতে গম পাওঁ, মন্ত্ৰী ডাঙৰীয়াক মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে ভেঞ্চাৰ স্কুলসমূহ আটাইতকৈ এটা ভয়ানক অৱস্থা। শিক্ষকসকলে আত্মহত্যা কৰি আছে।